পিতৃদোষৰ পৰা মুক্তিৰ উপায় মনত আহিব যে ঘৰৰ সকলো বয়োজ্যেষ্ঠক সদায় মৰম, সন্মান আৰু পূৰ্ণ কৰ্তৃত্ব দিয়া উচিত। ঘৰৰ গুৰুত্বপূৰ্ণ বিষয়ত তেওঁলোকৰ লগত পৰামৰ্শ কৰাৰ সময়ত তেওঁলোকৰ মতামত সম্পূৰ্ণ সন্মান কৰা উচিত। দৈনিক সম্ভাষণ জনোৱা আৰু তেওঁলোকৰ আশীৰ্বাদ লোৱা তেওঁলোকক সম্পূৰ্ণ সুখী আৰু সন্তুষ্ট কৰি ৰখাটোৱেও নিশ্চিতভাৱে পিতৃদোষৰ পৰা সকাহ দিয়ে। ২. ঈশ্বৰৰ আৰাধনা কৰাৰ পিছত পূৰ্বপুৰুষসকলে তেওঁলোকৰ প্ৰতি কৃতজ্ঞতাৰ অনুভৱ কৰি জানি বা অজানিতে কৰা ভুলৰ বাবে ক্ষমা বিচাৰি সুখী হৈ উঠে। ৩. সোমবাৰে অমাৱস্যাত গাখীৰ ক্ষীৰ বনাই পূৰ্বপুৰুষক অৰ্পণ কৰিলেও এই দোষ কমি যায়। ৪. সোমবাৰে অমাৱস্যাৰ দিনা যদি কোনো ব্যক্তিয়ে পিপল গছত মিঠা পানী, মিঠাই আৰু পবিত্ৰ সূতা আগবঢ়াই ওম নমঃ ভাগৱতে বাসুদেৱায় নম মন্ত্ৰ কমেও ৭ বা ৮ বাৰ জপ কৰি তেওঁৰ অপৰাধ আৰু ভুলৰ বাবে ক্ষমা বিচাৰে তেন্তে পিতৃদোষৰ পৰা উদ্ভৱ হোৱা সকলো সমস্যাৰ সমাধান হয়। ৫. প্ৰতিটো অমাৱস্যাত গৰুক ৫টা ফল খুৱাব লাগে। ৬. অমাৱস্যাৰ দিনা সন্ধিয়া বক গছত খাদ্য ৰাখিও পূৰ্বপুৰুষ সন্তুষ্ট কৰা হয়। ৭. প্ৰতি অমাৱস্যাৰ দিনা ব্ৰাহ্মণক খুৱাই দক্ষিণা আৰু বস্ত্ৰ প্ৰদান কৰিলে পূৰ্বপুৰুষৰ অভিশাপ কমি যায়। ৮. পিতৃদোষত আক্ৰান্ত ব্যক্তিয়ে প্ৰতিদিনে শিৱলিংগক পানী আগবঢ়াই মহামৃত্যুঞ্জয় জপ কৰিব লাগে। ৯. নিয়মীয়াকৈ মা কালীৰ পূজা কৰিলেও পিতৃদোষৰ পৰা সকাহ পোৱা যায়। ১০. যি ধৰ্ম পালন নকৰক কিয় ঘৰত খাদ্য ৰান্ধিলে প্ৰথমে পূৰ্বপুৰুষৰ নামত খাদ্যৰ থাল এখন উলিয়াই গৰুক খোৱালে সেই ঘৰখন সদায় পূৰ্বপুৰুষৰ ধন্য হৈয়েই থাকে। ঘৰৰ মুৰব্বীয়েও নিজৰ প্লেটৰ পৰা প্ৰথম টুকুৰা উলিয়াই পূৰ্বপুৰুষক প্ৰণাম কৰি কাউৰীক খুৱাব লাগে। ১১. ঘৰত পূৰ্বপুৰুষৰ বাবে এটা চাকি আৰু ধূপ জ্বলাই ৰাতিপুৱাৰ পূজাৰ সময়ত এবাৰ হ'লেও ওম পিতৃয়ে নমঃ ২১ বাৰ জপ কৰিব লাগে। ১২. জীৱ-জন্তু আৰু চৰাইক খাদ্য খুৱাব লাগে। ১৩. শ্ৰীমদ ভাগৱত গীতাৰ একাদশ অধ্যায় পাঠ কৰিব লাগে। পিতৃপক্ষ বা অমাৱস্যাৰ দিনা নিজৰ সামৰ্থ্য অনুযায়ী ব্ৰাহ্মণক পূজা কৰি পূৰ্বপুৰুষৰ ধ্যান আৰু দৰিদ্ৰ লোকক দান কৰি পূৰ্বপুৰুষক সন্তুষ্ট কৰিব পাৰি। পিতৃপক্ষৰ সময়ত ব্ৰাহ্মণক দিয়া দান আৰু সৎকৰ্মৰ ফল বিদেহী আত্মাৰ শান্তিৰ বাবে ব্যৱহাৰ কৰা হয়। ব্ৰহ্মবৈৱৰ্ত পুৰাণৰ মতে এই দিনটোত পিণ্ডদান, তিলাঞ্জলি ব্ৰাহ্মণক সম্পূৰ্ণ ভক্তিৰে খুৱাই দিলে সকলো লৌকিক সুখ আৰু ভোগ লাভ হয়। হিন্দু বিশ্বাস অনুসৰি পিতৃসকলক সন্তুষ্ট কৰিলে মৃত্যুৰ পিছত স্বৰ্গ লাভ কৰিব পাৰি। ইয়াক সাধন কৰিবলৈ সন্তুষ্ট হৈ দেৱতাক বুলি পূৰ্বপুৰুষক নৈবেদ্য, আত্মীয় স্বজনক খাদ্য নিবেদন কৰিব লাগে। ইয়াৰ ফলত পৰিয়াল, আত্মীয় স্বজন আৰু বন্ধু বান্ধৱীৰ বাবে বিশেষ সুবিধা হয়। ফলত পাৰিবাৰিক অশান্তি, পৰিয়ালৰ বৃদ্ধিত বাধা, হঠাৎ অসুস্থতা, ধন সম্পত্তিৰ অভাৱ, সকলো বস্তুগত আৰাম থকাৰ পিছতো মানসিক অসন্তুষ্টি আদি সমস্যাৰ পৰা সকাহ পাব পাৰি। ১৬. শনিবাৰে এজোপা পিপল গছৰ গুৰিত গংগা পানী আৰু কলা তিল আগবঢ়াব। পিপল আৰু আহঁত গছ পূজা কৰিলে পূৰ্বপুৰুষৰ অভিশাপ দূৰ কৰাত সহায় হয়। মনত ৰাখিবা, যিজন ব্যক্তিয়ে নিজৰ পূৰ্বপুৰুষৰ প্ৰতি নিজৰ কৰ্তব্য পালন কৰে, তেওঁলোকক সম্পূৰ্ণৰূপে সন্তুষ্ট কৰে, তেওঁলোকক সুখী কৰি ৰাখে, তেওঁৰ সদায় ঐশ্বৰিক আশীৰ্বাদ থাকে, তেওঁৰ কামত কোনো বাধা নাথাকে, তেওঁক সকলোতে প্ৰশংসা কৰা হয়। নিতৌ ওম নমঃ ভাগৱতে বাসুদেৱায় ১ মালা বা ১৮ বাৰ জপ কৰক। যিকোনো তীৰ্থযাত্ৰালৈ যাওঁতে ৩ বাৰ হাতত পানী দি পূৰ্বপুৰুষৰ বাবে তৰ্পণ কৰক। পিতৃপক্ষৰ সময়ত নিজৰ পূৰ্বপুৰুষৰ স্মৃতিত এজোপা গছ, বিশেষকৈ পিপল গছ ৰোপণ কৰি সম্পূৰ্ণ ভক্তিৰে সেৱা কৰিলেও পিতৃদোষৰ অৱসান ঘটে।